হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত এটা খুবেই গুৰুত্বপূৰ্ণ তথা লেটেষ্ট ইনফৰমেশ্যন এটা দিব বিচাৰিছোঁ। এই যিটো লেটেষ্ট ইনফৰমেশ্যন বা নটিফিকেশ্যন এইটো সেবাৰ ফালৰ পৰা জাৰি কৰিছে, এইটো ADRE 2.0 এক্সাম ৰিলেটেড হয়। যে অহা 29 ছেপ্টেম্বৰত যি ADRE গ্ৰেড 3 ডিগ্ৰী লেভেলৰ এক্সামটো হ'বলৈ গৈ আছে, সেই এক্সামটোত কেইটামান মেজৰ চেঞ্জেছ কৰিছে। সেই চেঞ্জেছকেইটা কি হয় আমি বিতংভাৱে জানিব পাৰিম। সেই মেজৰ চেঞ্জেছকেইটাৰ লগতে আৰু দুই এটা সৰু চেঞ্জ কৰিছে, সেইকেইটাও আমি ইয়াত এই ভিডিঅ'টোতে জানিব পাৰিম। যি দুটা চেঞ্জ কৰিছে, এই দুটা চেঞ্জ মেইনলি প্ৰথমটো চেঞ্জটো কৰিছে যে আমি যাতে এক্সামটো এটা প্ৰপাৰ তথা ট্ৰেন্সপাৰেঞ্চি হিচাপে হৈ যায়, সেই তাৰ ওপৰত লক্ষ্য ৰাখি কিনে প্ৰথম চেঞ্জটো কৰিছে। দ্বিতীয় চেঞ্জটো কৰিছে উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি সেই চেঞ্জটো কৰা হৈছে। আহক আমি মেজৰ চেঞ্জ দুটা কি আলোচনা কৰোঁ। প্ৰথমটো হৈছে candidates will be allowed to carry their question booklets after the examination। কি কৈছে, এক্সামৰ পিছত কুৱেশ্যন বুকলেটটো এবাৰ কি কৰা হ'ব, কেণ্ডিডেটসকলক ঘৰলৈ লৈ যাবলৈ দিয়া হ'ব। ইয়াৰ ফলত কি হ'ব, এইটো এটা খুবেই ভাল খবৰ। কাৰণ এক্সাম দি অহাৰ পিছত বহুতৰে মাইণ্ডত বহুখিনি কনফিউশ্যন হৈ থাকে। কাৰণ এক্সামটো শেষ হোৱাৰ পিছত সকলোখিনি কুৱেশ্যন 150 কুৱেশ্যন কাৰো মনত নাথাকে, 2-4টা থাকে। কিমান কৰিলোঁ বা কিমান এটেম্প্ট কৰিলোঁ, কোনকেইটা কাৰেক্ট হ'ল, কোনকেইটা নহ'ল, বা প্ৰপাৰ কুৱেশ্যনকেইটা মনত নাথাকে। গতিকে ঘৰত আহি যিসকলে ৰিএভেলুৱেট কৰি চায়, তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব। ইয়াৰ দ্বাৰা কি হ'ব, কিমান এটেম্প্ট কৰিলে বা কিমানখিনি কাট অফ হ'ব বা কিমান মাৰ্কছ স্ক'ৰ কৰিব পৰা যায়, সেই গোটেইখিনি জনা যাব। 2 নম্বৰ চেঞ্জটো হৈছে যে candidates will be allowed carry transparent water bottle without labels into the examination hall or center। এবাৰ কি কৈছে, যিহেতু গৰমৰ কাৰণে আগতে কি কৰিছিল, এক্সাম হলবিলাকত পানীৰ বটলো লৈ যাব দিয়া নাছিল। কিন্তু যিহেতু গৰমৰ প্ৰকোপটো বহুত বেছি, সেয়ে তাৰ প্ৰতি লক্ষ্য ৰাখি কি কৰিছে, এবাৰ ট্ৰেন্সপাৰেণ্ট ৱাটাৰ বটল এক্সাম হলত লৈ যাব দিব। তাত মানে ৱাটাৰ বটলত কোনো ধৰণৰ লেবেল থাকিব নোৱাৰিব। এইটো এটা খুবেই ভাল খবৰ। গতিকে আগতে কেণ্ডিডেটসকলে ঘৰৰ পৰা পানীৰ বটল লৈ যোৱা নাছিল যদিও এতিয়া লৈ যাব পাৰিব, এক্সাম হলত ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰিও যিখন নটিচ ওলাইছে, সেই নটিচখনত আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা কৈছে যে মহিলাসকলৰ যি তালাচী হ'ব, তাক লৈ এটা SOP তৈয়াৰ কৰিছে। আৰু সেই SOPটো নটিফিকেশ্যনত সুন্দৰকৈ দিয়া আছে। আৰু ইতিমধ্যে এই নটিচবিলাক প্ৰতিটো এক্সাম চেণ্টাৰলৈ পঠিয়াই দিছে। গতিকে যিমানবিলাক এনেকুৱা লেটেষ্ট নটিফিকেশ্যন আছে চৰকাৰৰ ফালৰ পৰা এক্সাম ৰিলেটেড, এই চেনেলটোৰ জৰিয়তে সকলোতকৈ প্ৰথমে দি থকা হয়। গতিকে প্ৰতিটো লেটেষ্ট আপডেট তথা ইনফৰমেশ্যন পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।